অসমত এতিয়া খোৱা বস্তুবোৰৰ আকাশলংঘী মূল্য বৃদ্ধি নিৰ্বাচনী ইছ্যু নহয়। জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধিও নিৰ্বাচনৰ ইছ্যু নহয়। পেট্ৰল, ডিজেল, LPG চিলিণ্ডাৰৰ মূল্য বৃদ্ধি এইখন ৰাজ্যত কাৰো কাৰণে এতিয়া আৰু একো চিন্তাৰ বিষয় নহয়। অসমৰ বানপানী আৰু নিবনুৱা সমস্যা এতিয়া আৰু কোনো অসমীয়াৰ কাৰণে চিন্তাৰ কাৰক নহয়, কজ অফ কনচাৰ্ণ নহয়। অসমত এতিয়া নিৰ্বাচনী ইছ্যু হৈছে চতুৰ পলিটিচিয়ানে নিজৰ সুবিধা অনুযায়ী সৃষ্টি কৰা পলিটিকেল নেৰেটিভ। আৰু সেই নেৰেটিভৰ জোৱাৰত ঘৃণাৰ ৰাজনীতিৰ বলীয়া বানত উটি ভাহি গৈছে স্বাভিমানী অসমীয়া, অসমৰ সংবাদ মাধ্যম আৰু তথাকথিত ছাত্ৰ সংগঠন আৰু জাতীয় দল সংগঠন। বুদ্ধিজীৱীৰ পৰা সংবাদ মাধ্যমলৈ, সাধাৰণ ৰাইজৰ পৰা জাতীয় সংগঠন আৰু ছাত্ৰ সংগঠনলৈ সকলোকে ৰাজনৈতিক নেতাই সৃষ্টি কৰা পলিটিকেল নেৰেটিভে এতিয়া নিৰ্লজ্জভাৱে এইখন অসমত নচুৱাই আছে। ঘৃণাৰ ৰাজনীতিয়ে নচুৱাই আছে। এতিয়া ঘৃণাৰ ৰাজনীতিৰ বানপানীয়ে ধুৱাই নিছে সমগ্ৰ অসম আৰু তাত অতি কৰুণভাৱে অপমৃত্যু ঘটিছে অসমৰ সাধাৰণ খিলঞ্জীয়া ৰাইজৰ, অসমৰ দৰিদ্ৰ ভূমিপুত্ৰৰ, মধ্যবিত্ত অসমীয়াৰ প্ৰকৃত সমস্যাবোৰ, প্ৰকৃত ইছ্যুবোৰ, জাতি মাটি ভেটি বচোৱাৰ চিঞৰবোৰ। জঘন্য পলিটিকেল নেৰেটিভৰ ৰাগিত মাতাল হৈ থকা ৰাজ্যখনৰ হিতাধিকাৰী ৰাইজৰ এতিয়া কাৰো আৰু একো সামাজিক আৰু অৰ্থনৈতিক সমস্যা নাই। যদি কিবা সমস্যা আছে সেই আটাইবোৰ ৰাজনৈতিক আৰু ধৰ্মীয়। বাটে ঘাটে এতিয়া মাত্ৰ ৰাজনীতি আৰু ৰাজনীতি। খাদ্য, বস্ত্ৰ, বাসস্থান, জাতি মাটি ভেটি, শিক্ষা, স্বাস্থ্য আদি কথাবোৰ এতিয়া আউটডেটেড বিষয়। এতিয়া পলিটিচিয়ানে কৈ থকা সমস্যা বা ইছ্যুবোৰে এইখন অসমত ৰাইজৰ বাবে মূল ইছ্যু বা সমস্যা, বাকী সকলো মোহ আৰু মায়া। এতিয়া বাটে ঘাটে বা ছচিয়েল মিডিয়াত কোনেও খোৱা বস্তুৰ দাম বৃদ্ধিৰ কথা আলোচনা নকৰে, ইন্ধনৰ মূল্য বৃদ্ধিৰ কথা আলোচনা নকৰে, জহন্নামে যোৱা চৰকাৰী শিক্ষা ব্যৱস্থাৰ বিষয়ে চিন্তা নকৰে। এতিয়া আৰু কোনেও প্ৰশ্ন নকৰে যোৱা 10 বছৰত চাউল দালিৰ দাম কিমান বৃদ্ধি হ'ল আৰু তাৰ বিপৰীতে সাধাৰণ ৰাইজৰ উপাৰ্জন কিমান বাঢ়িল। যোৱা 10 বছৰত আলু, পিঁয়াজ, মিঠাতেলৰ দাম কিমান বৃদ্ধি হ'ল, কিমান বাঢ়িল আৰু তাৰ বিপৰীতে সাধাৰণ জনতাৰ উপাৰ্জন কিমান বাঢ়িল। এইখন হিতাধিকাৰী অসমত বহিৰাগত বনিয়াৰ হাতত নিজৰ মাটি আৰু বজাৰ হেৰুৱাই পেলোৱা এইখন ৰাজ্যত এতিয়া আৰু কোনেও হিচাপ নকৰে যোৱা 10 বছৰত পেট্ৰল, ডিজেল আৰু LPG চিলিণ্ডাৰৰ দাম কিমান বৃদ্ধি হ'ল আৰু তাৰ বিপৰীতে সাধাৰণ ৰাইজৰ উপাৰ্জন কিমান বাঢ়িল। ইটা, বালি, চিমেণ্টৰ দাম কিমান বাঢ়িল, কিয় বাঢ়িল, কেনেকৈ বাঢ়িল আৰু এই মূল্য বৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰে কি কাম কৰিলে। ঘৃণাৰ ৰাজনীতিৰ পলিটিকেল নেৰেটিভৰ ৰাগিত মাতাল হৈ থকা এইখন অসমত এতিয়া আৰু কোনেও কাকো প্ৰশ্ন নকৰে। স্বাধীনতাৰ 7 দশকৰ পিছতো সকলো সম্পদ থাকিও এইখন ৰাজ্য, এইখন অসম ৰাজ্য আৰ্থিকভাৱে স্বাৱলম্বী, সেলফ ৰিলায়েণ্ট হ'ব পৰা নাই কিয়? আপুনি এতিয়া ভীষণ ব্যস্ত। এই নিৰ্বাচনৰ বতৰত ছচিয়েল মিডিয়াত সদায় নতুন নতুন পলিটিকেল ইছ্যুক লৈ পেলাই বিতৰ্ক হৈছে আৰু আপুনি তাত লাইক কমেণ্ট কৰি নিজৰ পণ্ডিতালি জাহিৰ কৰিছে। পিছে এই ৰাজনৈতিক ইছ্যুবোৰৰ সমাধানৰ ৰাস্তা ওলালেই অসমত চাউল, দালি, নিমখ, মিঠাতেলৰ দাম কমি যাবনে? মাছ, মাংস, কণীৰ দাম কমি যাবনে? এই পলিটিকেল ইছ্যুবোৰ সমাধান হৈ গ'লে পেট্ৰল, ডিজেল, কেৰাচিন, LPG চিলিণ্ডাৰৰ দাম কমি যাবনে? ৰাজ্যখনত সকলো ধৰণৰ চিকিৎসা সেৱা, হেল্থ কেয়াৰ ফেচিলিটি সকলো শ্ৰেণীৰ মানুহৰ বাবে বিনামূলীয়া হৈ যাবনে? আজিৰ তাৰিখত যিবোৰ ইছ্যুই ৰাজ্য তলপাৰ লগাই আছে, যাক লৈ আপুনি ছচিয়েল মিডিয়াত দিনে নিশাই আপডেট কমেণ্ট দি আছে, সেই ইছ্যুবোৰ সমাধান হ'লে অসমৰ সকলো স্কুল, কলেজ, ইউনিভাৰ্চিটিত 1 টকাও খৰচ নকৰাকৈ সকলো শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে উন্নত মানৰ শিক্ষা লাভ কৰিবনে? সকলো ভূমিহীন খিলঞ্জীয়াই মাটিৰ পট্টা লাভ কৰিবনে? নৱজাতক আৰু মাতৃৰ মৃত্যুৰ হাৰ কমিবনে? সকলো নিবনুৱাই উপাৰ্জনৰ পথ বিচাৰি পাবনে? অসমৰ খিলঞ্জীয়া খেতিয়কে একোখন লাভজনক বজাৰ লাভ কৰিবনে? বিনা পইচাত খেতি পথাৰত 12 মাহে পানী যোগানৰ ব্যৱস্থা, ইৰিগেশ্যনৰ ব্যৱস্থা হ'বনে? অসমৰ বানপানী সমস্যাৰ পৰা সম্পদলৈ ৰূপান্তৰ হ'বনে?
পলিটিকেল ইস্যু আৰু নেৰেটিভৰ এই গদ্দালিকা প্ৰভাৱত উঠি যোৱাৰ লগতে সময় উলিয়াই এইবোৰ প্ৰশ্নও আপুনি কৰিব আৰু ছ'চিয়েল মিডিয়াত নিজৰ পণ্ডিতালি জাহিৰ কৰিব। যদি আপোনাৰ এই অসমখনৰ প্ৰতি অলপমানো শ্ৰদ্ধা আছে, জাতিটোৰ প্ৰতি দায়বদ্ধতা আছে, তেন্তে এই নিৰ্বাচনী বতৰত পলিটিচিয়ানে সৃষ্টি কৰা ইছ্যুৰ বিপৰীতে, পলিটিকেল নেৰেটিভৰ বিপৰীতে গৈ এবাৰ নিজকেই নিজে প্ৰশ্ন কৰিব, বহু কোটি টকা খৰচ কৰি প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী NRCখনৰ কি হয়? এই লিষ্টখনৰ আধাৰত কিমানটা বিদেশী অসমৰ পৰা খেদা খালে? 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কি হ'ল? অসমীয়া মাধ্যমৰ চৰকাৰী স্কুলবোৰৰ কি হ'ল? যদি আপোনাৰ আত্মসন্মান আছে, তেনেহ'লে ফটোৰ বিপৰীতে গৈ এইবোৰ কথা আপুনি চিন্তা কৰিব, পাৰিলে প্ৰশ্ন কৰিব। কাৰণ পলিটিচিয়ানৰ সন্মুখত নিৰ্লজ্জভাৱে বিক্ৰী যোৱা সংবাদ মাধ্যম আৰু জাতীয় সংগঠনৰ নেতাই এইবোৰ প্ৰশ্ন এইখন অসমত আৰু কেতিয়াও নকৰে। ধন্যবাদ।